হাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ঘৰতে কেনেদৰে আপোনালোকে নেচাৰেল ভাৱে আপোনালোকৰ কলা ৰঙৰ উঠৰ কালাৰ গুলপীয়া কৰিব পাৰিব আৰু মাত্ৰ 7 দিনৰ ভিতৰতে আপোনালোকে ৰিজাল্ট দেখা পাব আৰু এই লিপ বামটো দেখিছে নহয় এই লিপ বামটো মই ঘৰতে বনাইছো একেবাৰে নেচাৰেল ভাৱে কেমিক্যাল ফ্ৰী আপোনালোকেও এই লিপ বামটো ঘৰতে বনাই ব্যৱহাৰ কৰিব পাৰিব মাত্ৰ 3টা ষ্টেপ থাকিব প্ৰথম দুটা ষ্টেপ আপোনালোকে সপ্তাহত এবাৰ নাইবা দুবাৰ কৰিলেই হ'ল আৰু যেটো লিপ বাম মই আপোনালোকক বনাই দেখুৱাইছো হেতু ডেইলি আপোনালোকে ৰাতি হোৱাৰ আগত ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকৰ বহুত কম সময়তে আপোনালোকৰ উঠৰ কালাৰ গুলপীয়া হোৱা আপোনালোকে দেখা পাব যেনেকুৱা ধৰণৰে পিগমেন্টেশন হক সান টেন হক ডাৰ্কনেস হক সকলোখিনি বহুত কম সময়তে আপোনালোকৰ দূৰ হোৱা আপোনালোকে দেখা পাব আৰু উঠৰ কালাৰ একেবাৰে গুলপীয়া হৈ যাব আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিও আনি থাকো যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আজি ভিডিওটো কেনেকুৱা পাইছে হেয়া জনাবলৈ নাপাহৰিব আৰু আজি ভিডিওটো আপোনালোকে কৰ পৰা চাই আছে হেয়াও জনাব আৰু এই হোম ৰেমেডি আপোনালোকক 100% ৰিজাল্ট দিব বহুত কম সময়ত 7 দিন বা 10 দিনৰ ভিতৰতে আপোনালোকে ৰিজাল্ট দেখা পাব প্ৰথমটো ষ্টেপত আমি কৰিম স্ক্ৰাব তাৰ কাৰণে লাগিব আমাক চেনি এই চেনিখিনি মই গুৰি কৰি লৈছো আৰু আপোনালোকেও গুৰি কৰি লব একেবাৰে পাউডাৰ হ'ব নালাগে অকমান মিডিয়াম সাইজত মানে গুৰি কৰি লব তাৰ পিছত লাগিব আমাক নাৰিকলৰ তেল আপোনালোকে যদি এটা ভাল নাৰিকলৰ তেল বিচাৰি আছে কেমিক্যাল ফ্ৰী 100% পিওৰ এই নাৰিকল তেলটো আপোনালোকে লব পাৰে এক্সট্ৰা ভাৰ্জিন কোকোনাট অইল হয় আপোনালোকে খাবও পাৰিব স্কিনতো লগাব পাৰিব তাৰ লগতে চুলিটো লগাব পাৰিব ইয়া দেখিছে নহয় নাৰিকল তেল মই 2 চামুচ লৈ লৈছো আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম ভালদৰে মিক্স কৰিব যাতে চেনি আৰু নাৰিকলৰ তেলখিনি ভালদৰে মিক্স হৈ যায় আৰু এই পেকটো এতিয়া ৰেডি হৈ গল মই ধুনীয়াকৈ মিক্স কৰি ললো তাৰ পিছত এতিয়া মই ব্যৱহাৰ কৰি দেখুৱাম আৰু এইটো ষ্টেপ আপোনালোকে সপ্তাহত এবাৰ নাইবা দুবাৰ কৰিলেও হ'ব স্ক্ৰাব কেতিয়াও দুবাৰতকৈ বেছি কৰিব নালাগে সপ্তাহত এবাৰ নাইবা দুবাৰ কৰিলেই হ'ল আৰু দেখিছে নহয় লাহে লাহে কৰিব একেবাৰে বহুত বেছি জোৰকে কেতিয়াও নকৰিব যিমান পাৰে লাহে লাহে এনেদৰে ঘহিব উঠৰ ওপৰত আৰু এনেদৰে কৰাৰ পিছত আপোনালোকৰ স্কিনখন একেবাৰে ক্লিয়াৰ হৈ যাব মানে উঠৰ তাৰ লগতে ডেড সেলছ সমূহ যিসমূহ স্কিন মৰি গৈছে সেইসমূহ এৰাই আহিব উঠৰ ওপৰত এনেদৰে স্ক্ৰাব কৰিলে আমাৰ উঠত ব্লাড সাৰ্কুলেশন হয় যাৰ ফলত যিসমূহ পিগমেন্টেশন হেয়া দূৰ হ'ব ডাৰ্কনেস দূৰ হ'ব তাৰ লগতে সান টেন সমূহ যি হৈ গৈছে সেইসমূহ লাহে লাহে আপোনালোকৰ দূৰ হ'ব লাহে লাহে 1 মিনিট মান কৰিলেই হ'ল তাতকে বেছি কৰিব নালাগে বাৰু আৰু দেখিছে নহয় এয়া এখন ৰুমালেৰে মই এখিনি মুছি লৈছো তাৰ পিছত আমি সেকেন্ডটো ষ্টেপ কৰিম প্ৰথমটো ষ্টেপ কৰাৰ পিছতে আপোনালোকৰ উঠ একেবাৰে স্মুথ হৈ যাব একেবাৰে কোমল আপোনালোকে সুই নিজে গম পাব দেখিছে নহয় এটো ষ্টেপ আপোনালোকে সপ্তাহত এবাৰ কৰক বহুত ধুনীয়া ৰিজাল্ট পাব তাৰ পিছত আমি লগাম এটা পেক আৰু এই পেকটোৱে উঠৰ সান টেন পিগমেন্টেশন ডাৰ্ক স্পট সমূহ দূৰ কৰিব এয়া দেখিছে নহয় এই পেকটো মই এতিয়া আপোনালোকক বনাই দেখুৱাম তাৰ কাৰণে লাগিব আমাক হালধি এয়া স্কিনত ব্যৱহাৰ কৰা হালধি হয় আপোনালোকৰ ওচৰত যদি স্কিনত ব্যৱহাৰ কৰা হালধি নাই তেতিয়া আপোনালোকে কেঁচা হালধিৰ ৰস লৈ লব কিন্তু সবজিত ব্যৱহাৰ কৰা হালধি ব্যৱহাৰ নকৰিব মই ভাল ব্ৰেণ্ডৰ হালধি লিংক দি দিম স্কিনত ব্যৱহাৰ কৰা যদি লব বিচাৰে আপোনালোকে ডেসক্ৰিপচনতে লিংক পাই যাব আৰু এতিয়া মই হালধি লৈ ললো তাৰ পিছত এয়া লৈছো নেমু আৰু হালধিৰ ৰসে আমাৰ সান টেন দূৰ কৰে পিগমেন্টেশন দূৰ কৰে ডাৰ্ক স্পট দূৰ কৰে যিমান পুৰণি কলা ৰং নহক লাগিলে আপোনালোকৰ উঠত হেয়া আপোনালোকে বহুত কম সময়তে এই পেকটো ব্যৱহাৰ কৰি দূৰ হোৱা দেখা পাব তাৰ পিছত এই পেকটোত লাগিব আমাক গ্লিচাৰিন মাত্ৰ 3টা বস্তুহে হালধি তাৰ লগতে লৈছো নেমুৰ ৰস আৰু অকনমান গ্লিচাৰিন এয়া চামুচ লৈছো গ্লিচাৰিন আৰু এই পেকটোৱে বহুত ধুনীয়া ৰিজাল্ট দিব আপোনালোকক হাইড্ৰেটো কৰিব ময়শ্চাৰাইজ কৰিব আপোনালোকৰ উঠত তাৰ লগতে ডাৰ্কনেস দূৰ কৰিব পিগমেন্টেশন দূৰ কৰিব টেন দূৰ কৰিব এবাৰ ব্যৱহাৰ কৰি আপোনালোকে বহুত ধুনীয়া এটা ৰিজাল্ট দেখা পাব আৰু এতিয়া মই কেনেদৰে লগাম হেয়া দেখুৱাম আপোনালোকক প্ৰথমটো ষ্টেপ কৰা হলেই স্ক্ৰাব তাৰ পিছত এই পেকটো লগাম এতিয়া মই পেকটো গুটে উঠত লগাই লম এই পেকটো লগাওতে অকনমান জ্বলিবও পাৰে কাৰণ আমি স্ক্ৰাব কৰিছিলো যাৰ ফলত আমাৰ স্কিনৰ মৰি যোৱা স্কিনসমূহ আতৰি গৈছে হেতু কাৰণে অকনমান জ্বলিব পাৰে কাৰণ ইয়াত নেমু আছে একো নহয় হেতু অলপ সময় জ্বলিবও পাৰে মোৰো জ্বলিছিলে বাৰু অলপ কিন্তু একো প্ৰবলেম নহয় ইয়াৰ পৰা আৰু যিসকলৰ উঠৰ লগতে উঠৰ সাইডৰ অংশখিনিটো এনেদৰে কলা পৰে দেখিছে নহয় বহুতৰে এনেকে পিগমেন্টেশন হৈ যায় আপোনালোকে সেই ঠাইটো এই পেকটো লগাব পাৰিব বহুত কম সময়ত আপোনালোকে ৰিজাল্ট দেখা পাব আপোনালোকে উঠৰ ওচৰটো গুটেইখিনিতে ভালদৰে লগাই লব যিসকলৰ আছে ডাৰ্কনেস তাৰ পিছত আপোনালোকে 20 মিনিট মান থব তাৰ পিছত ঠাণ্ডা পানীৰে ধুই লব ইয়া দেখিছে নহয় মোৰ এইখিনি শুকাই আহিছে তাৰ পিছত এতিয়া মই ৰুমাল এখন লৈ লৈছো ৰুমালখন তিয়াই লৈছো আপোনালোকে ভালদৰে বাহিৰত ধুই লব পানীৰে মই ভিতৰত দেখুৱাইছো কাৰণে এনেদৰে মুছি দেখুৱাইছো ইয়া দেখিছে নহয় এতিয়া কিমান ধুনীয়াকৈ ক্লিয়াৰ হৈ গল আৰু কালাৰ দেখিছে নহয় যিমানে পিগমেন্টেশন নহক লাগিলে আপোনালোকৰ লাহে লাহে দূৰ হ'বই আৰু এতিয়া মই বনাই দেখুৱাম আপোনালোকক লিপ বামটো যেটো মই ঘৰতে বনাইছো আৰু ৰিজাল্ট দেখিছে নহয় কিমান ধুনীয়া লিপ বামটো বনাবৰ কাৰণে আমাক লাগিব বিট আৰু বিটে আমাৰ উঠৰ কালাৰ চেঞ্জ কৰিবলৈ বহুত বেছি হেল্প কৰে যিমানে পুৰণি কলা ৰং নহক লাগিলে আপোনালোকৰ উঠত
বহুত কম সময়ত আপোনালোকৰ উঠৰ কালাৰ গুলপীয়া কৰাত সহায় কৰিব টেন দূৰ কৰিব পিগমেন্টেশন দূৰ কৰিব যিমানে পুৰণি কলাৰ ৰং নহক লাগিলে হেয়াও বহুত কম সময়তে আপোনালোকৰ ভাল হৈ যাব ইয়া বিটৰ বাকলি মই এৰুৱাই লৈছো আৰু এফাল লৈছো দেখিছে নহয় আপোনালোকেও যিমানটো জুখত বনাই তাৰ জুখমতে লৈ লব আৰু বিটখিনি মই ডখৰ ডখৰকে কাটি লৈছো আৰু এতিয়া এটা মিক্সিত দি লৈছো আৰু অলপ পানী দি প্লেনি এখিনি এতিয়া মই মিক্সিত মাৰি পেষ্ট বনাই লম আৰু পেষ্ট বনোৱাৰ পিছত ইয়া দেখিছে নহয় বিটৰ ৰসখিনি যিখিনি উলালে সেইখিনি চাকনিত চাকি এনেদৰে উলিয়াই লৈছো আৰু ইয়াত দেখিছে নহয় অকনমানো গোটা গোটা ভাব নাই একো নাই একেবাৰে ক্লিয়াৰ মানে বিটৰ ৰসখিনি উলিয়াই লৈছো আৰু আপোনালোকেও ভালদৰে চাকনিত চাকি লব আৰু এইখিনি এতিয়া দেখিছে নহয় এনেদৰে উতলিব দিছো যিমানখিনি মানে বিটৰ ৰস লৈছিলো তাৰ 80% যাতে শুকাই যায় হিমানখিনি লৈকে আপোনালোকে এইখিনি উতলিব দিব আৰু দেখিলে নহয় বিটখিনি মই উতলাই ললো আৰু এয়া কিমান ডাৰ্ক হৈছে কালাৰটো ইমানখিনি লৈকে আপোনালোকে উতলাই লব তাৰ পিছত লাগিব আমাক ভেসলিন মই 5 টকীয়া ভেসলিন ব্যৱহাৰ কৰিছো আৰু ভেসলিনখিনি মই এই বাটিটোত উলিয়াই লম আপোনালোকে ভালদৰে ভেসলিনখিনি উলিয়াই লব তাৰ পিছত ইয়াত আমি ব্যৱহাৰ কৰিম গ্লিচাৰিন ভাল ব্ৰ্যান্ডৰ যদি গ্লিচাৰিন আপোনালোকক লাগে মই ডেসক্ৰিপচনতে লিংক দি থম তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এচামুচ লৈ লৈছো মই ইয়া গ্লিচাৰিন তাৰ পিছত লাগিব আমাক নাৰিকলৰ তেল আৰু যিটো নাৰিকল তেল মই ব্যৱহাৰ কৰিছো তাৰ লিংকও ডেসক্ৰিপচনত দিয়া আছে যদি আপোনালোকে লব বিচাৰে তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু এতিয়া এই ভেসলিনখিনিত মই যিখিনি বিটৰ ৰস বনাই থৈছিলো সেইখিনি দি লম আৰু ভালদৰে মিক্স কৰিম মিক্স কৰা সময়কণ কিন্তু আপোনালোকে ভালদৰে মন কৰিব ইয়াত 3 চামুচ মান হ'ল আৰু বিটৰ ৰস আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম যাতে গোটেইখিনি বহুত ধুনীয়াকৈ মিক্স হয় অলপ সময় আপোনালোকে কিন্তু মিক্স কৰিব লাগিব ভালদৰে দোকানত পোৱা কেমিকেল থকা লিপ বামসমূহ ব্যৱহাৰ কৰিলে আৰুহে কলা পৰে আমাৰ উঠৰ ৰং হেতু কাৰণে পাৰিলে আপোনালোকে নেচাৰেল ভাবে এই লিপ বামটো বনাই ঘৰতে ব্যৱহাৰ কৰিব পাৰিব দেখিছে নহয় অলপ সময় মিক্স কৰি থকাৰ পিছত এইখিনি গলি আহিছে কাৰণ বহুত বেছি গৰমো পৰিছে হেতু কাৰণে এনেদৰে গলি গৈছে আৰু এইখিনি এতিয়া মই এটা কন্টেইনাৰত এনেদৰে ষ্ট'ৰ কৰি ৰাখিম মিক্স কৰা সময়ত কিন্তু ভালদৰে মিক্স কৰিব তেতিয়াহে আপোনালোকৰ লিপ বামটো বহুত ধুনীয়া হ'ব কালাৰো ধুনীয়াকৈ মিলি যাব ভেসলিনখিনিৰ লগত আৰু এই লিপ বামটো আপোনালোকে শেষ নোহোৱালৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব একো বেয়া নহয় যেতিয়ালৈকে আপোনালোকে শেষ কৰিব নোৱাৰে ব্যৱহাৰ কৰি থাকিব পাৰিব মই এটা ভেসলিনেৰে বনাইছো দেখিছে নহয় কিমানখিনি হ'ল আৰু এইখিনিটো দুমাহ মান যাবই আৰু ইয়া দেখিছে নহয় এইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি ফ্ৰিজত ৰাখি থম আৰু ঠাণ্ডাৰ দিনত আপোনালোককটো লিপ বাম লাগিবই তাৰ কাৰণে আপোনালোকে এই লিপ বামটো বনাই ব্যৱহাৰ কৰিব পাৰে আৰু ফ্ৰিজত ৰখাৰ পিছত দেখিছে নহয় কিমান ধুনীয়াকৈ এইখিনি জমি গ'ল একেবাৰে লিপ বাম হৈ গ'ল তাৰ পিছত মই এতিয়া আপোনালোকক লগাই দেখুৱাম আৰু আপোনালোকে ডেইলি ৰাতি শুৱাৰ আগত এই লিপ বামটো লগাই শুই থাকিব ৰাতিপুৱা দেখিব আপোনালোকৰ উঠৰ কালাৰ বহুত ধুনীয়াকৈ গুলপীয়া হৈ থাকিব আৰু অলপ দিন ব্যৱহাৰ কৰাৰ পিছতে আপোনালোকৰ নেচাৰেল ভাবে উঠৰ ৰং একেবাৰে গুলপীয়া হৈ যাব আৰু আজি ভিডিওটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু এবাৰ এই লিপ বামটোৰ লগতে গোটেইটা ষ্টেপ আপোনালোকে কৰি চাব বহুত কম সময়তে আপোনালোকৰ উঠৰ ৰং গুলপীয়া হোৱা দেখা পাব যদি আপোনালোকে ডেইলি এনে ধৰণৰ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিওৰ লগতে মেকআপৰ ভিডিও চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ইয়াৰ আগৰটো ভিডিওত মই এটা পাৰ্টি মেকআপ লুকৰ ভিডিও দিছিলো যদি আপোনালোকে চোৱা নাই গৈ চাব পাৰে আজিলৈ আহিছো দিয়ক বাই